এই মুহূৰ্তে দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ অভিযানত চেগুন কাঠ ভৰ্তি বাহন জব্দ কৰা হৈছে ৰিকখাংনিহম 2 নং গাঁৱত খেৰণী বন বিভাগৰ অভিযানত জব্দ হৈছে বাহনখন জব্দকৃত টাটা মোবাইল বাহনখনৰ নম্বৰ হৈছে AS02DC 7647 আৰু জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 30,000 টকাৰ হ'ব বুলি জানিব পৰা গৈছে আমি পুনৰ পৰা জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ অভিযানত চেগুন কাঠ ভৰ্তি বাহন জব্দ কৰা হৈছে ৰিকখাংনিহম 2 নং গাঁৱত খেৰণী বন বিভাগৰ অভিযানত জব্দ হৈছে বাহনখন জব্দকৃত টাটা মোবাইল বাহনখনৰ নম্বৰ হৈছে AS02DC 7647 আৰু জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 30,000 টকাৰ হ'ব বুলি জানিব পৰা গৈছে আমি সদায় আমি ডেইলি ৰুটিন যাওঁ আমি পেট্ৰলিং কৰোঁ তাৰপিছতে আমি একটা লিড দেখা পাইছোঁ আৰু যে এই ইভিনিঙত মানে গাড়ীটো গৈছে তো সেইটো মতে আৰু মানুহ অলপ তাতে লগাই থৈ দিছোঁ আৰু কিবা কিবি হ'লে আমাক জনাব হ'লে তাৰপিছত আমাৰ মানুহ আছিলে তাতে আমাৰ ষ্টাফ আছিলে তাৰপিছত তেখেতে আমাক কল কৰি কিনে আমি তেখেতক ঘূৰাই মানে ক'বা সেনেতে ৰিকাংনিহমত লুকাই থৈ দিছিলে আৰু ৰিকাংনিহম 2 নেকি 2 নম্বৰত তাৰপিছত তাতে লুকাই কিনে আমি লিড চাই আৰু নি বৰষুণ দিয়া আছে ন তো ট্ৰেকটো দি আছিলে দেখা পাই গ'লো তাৰপিছত তাতে গাড়ী আছিলে পুৰা কি কয় টিকৰ আছিলে চেগুনৰ আছিলে আৰু তেখেতৰ ভেলিউটো লাইক 30,000 40,000 মানটো থাকিব আৰু তাৰপিছত আমি তাৰ পৰা আমি সেই গাড়ীটো আমাৰ অফিচলৈকে লৈ নিলোঁ তাৰপিছত এইটো ইনভেষ্টিগেট কৰিম আৰু ছাৰ আৰু এটা কথা মানে ইমানবোৰ চুৰ হৈ আছে বা তেনেকুৱা হৈ আছে কেইবাখনো আপোনালোকে গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে বহুত ধৰিছে গাড়ী আপোনালোকে কিন্তু এতিয়ালৈকে চোৰাং বেপাৰীবিলাকে এতিয়াও মানে চুৰ কৰিয়ে আছে তাৰ কি বুলি ভাবে আপুনি যিটো আৰু সিহঁতৰ কামে আৰু চুৰ কৰা আৰু কি ক'ম আৰু তাৰপিছত তেখেতৰ মেইনটো সিহঁতৰ প্ৰফেশ্যনটো মানে চেঞ্জ কৰিব লাগিব আৰু তো এইটোৰ পৰা চুৰ পৰা মানে বেলেগ কাম কৰিলে বেছি ভাল হ'ব আৰু তেখেতৰ তাত মেবি কিবা কিবি নাই সেইটো কাৰণে এইটো কৰি আছে আৰু ৰাতি যেহেতু জব্দ হৈছে কি কাঠ আছিলে আৰু মাৰ্কেট ভেলু তুমি কৈ দিয়া আছিলে চেগুন আৰু 30,000 মান ঠিক আছে ছাৰ